হয়, অবিভক্ত নলবাৰী জিলাৰ বৃহত্তৰ ধমধমা অঞ্চলত উল্টাখণ্ডাই লৈছে ভয়ংকৰ ৰূপ। এই উল্টাখণ্ডাৰ কবলত পৰি ইতিমধ্যেই ধমধমাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ বিচ্ছিন্ন হোৱাৰ উপৰিও কেইবা হেক্টৰ কৃষিভূমি ইতিমধ্যেই উল্টাখণ্ডাৰ কবলত যা গৈছে। মই কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে উল্টাখণ্ডাৰ কবলত ইতিমধ্যে এই অঞ্চলৰ কেইবাখনো কৃষিপথাৰ গড় ভিতৰ ধমধমা উজিৰখাটকে আদি কৰি বৃহত্তৰ অঞ্চলটোৰ কেইবা হাজাৰ হেক্টৰ ভূমি এই উল্টাখণ্ডাৰ কবলত যা গৈছে। কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া পৰিৱেশ হৈছে। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম, ইয়াৰে স্থানীয় লোক আছে, কি ক'ব এই সন্দৰ্ভত? এই সন্দৰ্ভত আমি এইটোৱে ক'ম যে আচলতে এই যিবিলাক ক্ষতি হৈছে, মই ভাবোঁ যে আমাৰ যদি মাননীয় বাক্সা জিলাৰ উপায়ুক্ত মহোদয়ে আমাৰ ৰাইজৰ অনুৰোধ মৰ্মে এই কৃষিভূমিত অন্ততঃ এবাৰ হ'লেও পদাৰ্পণ কৰি বাস্তৱত যদি ইয়াৰ এটা প্ৰতিচ্ছবি জানিব ইচ্ছা কৰে, তেতিয়াহ'লে আমি কোৱাটো সাৰ্থকত আহিব বুলি আমি ভাবোঁ। যে ইয়াত হাজাৰ হাজাৰ বিঘা খেতি মাটি ইতিমধ্যে মানে এই উল্টাখণ্ডাত পৰি যা গৈছে। বহু খেতিয়কৰ মানে ভূমিহীন পৰিয়ালত পৰিণত হৈছে। আৰু বিশেষকৈ এইটো আমাৰ গড় ভিতৰ ভেৰভেৰি ধমধমা এনেকৈ প্ৰায় আহি আহি এতিয়া গোৱালবিল যাৰ তালুক অভিমুখে ই গতি কৰিছে। আৰু আমি ভাবোঁ খুব সোনকালে ই এটা পাগলাদিয়াৰ লগত সংযোগ হ'ব। আৰু পাগলাদিয়াৰ লগত যদি সংযোগ হৈ যায়, তেতিয়াহ'লে ইয়াক কোনো পধ্যে ইয়াক ৰক্ষা কৰিবৰ কাৰণে সমৰ্থ নহ'ব। আৰু পাগলাদিয়াৰ লগত ই যদি কানেকশ্যন হৈ যায়, ই পাগলাদিয়া, চেংনেই, বুঢ়াদিয়া এনেকৈ লগ হৈ এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি আমি ৰাইজে ধাৰণা কৰিছে। গতিকে এই অঞ্চলৰ ৰাইজে নিশ্চিতভাৱে ক'ব লাগিব যে এক ভয়ংকৰ পৰিৱেশলৈ গতি কৰিছে, কিয়নো এই যি উল্টাখণ্ডা ক্ৰমে গতি কৰিছে পাগলদিয়া নৈৰ ফালে। আৰু 2 এবছৰৰ ভিতৰতে উল্টাখণ্ডা গৈ পাগলদিয়া নৈত সংযোগ হ'ব। আৰু পাগলদিয়া নৈত যদিহে সংযোগ হয়, তেনেহ'লে পাগলদিয়া, বুঢ়াদিয়া নৈ একলগ হৈ এক বৃহৎ সমস্যাৰ সন্মুখীন হ'ব। সময় থাকোঁতেই অসম চৰকাৰে যদি এই ক্ষেত্ৰত কোনো ব্যৱস্থা নলয়, তেনেহ'লে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ভূমিহীন হৈ পৰিব। ইতিমধ্যে বহু কৃষক ভূমিহীন হৈ পৰা পৰিলক্ষিত হৈছে, কিয়নো বৃহত্তৰ অঞ্চলটোৰ এইসকল লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। তেনে পৰিপ্ৰেক্ষিতত চৰকাৰে এইসকল লোকৰ প্ৰতি কোনো দৃষ্টি নিক্ষেপ নকৰাত এইসকল লোক ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে।